Hello everyone, welcome back to the channel. Classত আমি কি কৰিছিলো তাতে calculation of number of atoms in different types of unit cellৰ বিষয়ে তাতে আমি ডিটেইলত ষ্টাডি কৰিছিলো আৰু মোৰ মতে তোমালোকে ভালকে বুজিও পাইছিলা আমাৰ কোনটো ইউনিট সেলৰ ভিতৰত কেটা এটম প্ৰেজেন্ট থাকে তোমালোকৰ যোনটো সিম্পল কিউবিক ইউনিট সেল আছিল কেটা এটম প্ৰেজেন্ট থাকে তাৰ ভিতৰত অকল এটা এটমে প্ৰেজেন্ট থাকে আৰু নেক্সট বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত আমাৰ কেটা এটম প্ৰেজেন্ট আছিল তাতে দুটা এটম প্ৰেজেন্ট আছিল আৰু ফেজ সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কেছত আমাৰ ম্যাক্সিমাম নাম্বাৰ অফ তাতে কি থাকে এটম প্ৰেজেন্ট থাকে আৰু কিমানটা আছিল তাতে চাৰিটা এটম আমাৰ প্ৰেজেন্ট হৈ থাকে ইন কেস অফ ফেজ সেন্টাৰ্ড কিউবিক ইউনিট সেল আজি আমি কি কৰিম আজি আমি ক্লোজ পেকিং ইন ক্ৰিষ্টেলৰ বিষয়ে ইয়াত আজি ডিটেইলত ষ্টাডি কৰিম এই টপিকটোৰ পৰা তোমালোকৰ সেবা বা সিবিএসই বোৰ্ডত ইমান কোৱেশ্চন নুখুদে কিন্তু তোমালোকৰ যোনবোৰ নীট আৰু জেই আমাৰ এক্সামিনেশন হয় তাতে এই টপিকটো এটা ইম্পৰ্টেন্ট টপিক হিচাপে কাউন্ট কৰা হয় সো টপিকটো তোমালোকে ভালকে গোটেই ভিডিওটো কমপ্লিট কৰি চাবা আৰু লাষ্টলৈকে বুজি পাবা যদি এবাৰ বুজি নোপোৱা তোমালোকে ভিডিওটো আৰু এবাৰ ৰিপিট কৰি চাবা সো বলা দেৰি নকৰি পেলে আজি আমি আমাৰ ভিডিওটো স্টাৰ্ট কৰো ফাৰ্ষ্টতে সোচন আমি এটা হেডিংটো কি লিখা আছে হেডিংটোত কি লিখা আছে ক্লোজ পেকিং ইন ক্ৰিষ্টেল মানে ক্ৰিষ্টেল মানে তোমালোকে তো গম পাইছিলা ক্ৰিষ্টেল মানে কি আছিল আমাৰ কোনোবা এটা সলিডৰ যোনটো এটা ডেফিনিট ষ্ট্ৰাকচাৰ হয় তাক আমি কি বুলি কৈছিলো ক্ৰিষ্টেল বুলি কওঁ আৰু এটা টাৰ্ম আছিল ইউনিট সেল মানে কি আছিল যোনটো তাৰ স্মলেষ্ট ৰিপিটিং ইউনিট হয় স্মলেষ্ট ৰিপিটিং ইউনিটটোক আমি কি বুলি কৈছিলো ইউনিট সেল আৰু পুৰা গোটেই ষ্ট্ৰাকচাৰটোক আমি কি বুলি কৈছিলো ক্ৰিষ্টেল বুলি কৈছিলো এতিয়া আমি ক্লোজ পেকিং ইন ক্ৰিষ্টেলৰ বিষয়ে ষ্টাডি কৰিব গৈ আছো মানে কোনোবা এটা সলিডৰ ভিতৰত যে এটম বা মলিকুল বা আয়ন যে প্ৰেজেন্ট হৈ থাকে হিয়তি কেনেকে আমাৰ তাতে প্ৰেজেন্ট হয় বা কেনেকে অৰ্গানাইজ হৈ থাকে কেনেকে এৰেঞ্জ হৈ থাকে তাৰ বিষয়ে আমি আজি কি কৰিম ষ্টাডি কৰিম সো ফাৰ্ষ্টতে আমি আজি কি কৰিম পেকিং ইন ওৱান ডাইমেনশন ক্লোজ পেকিং ইন ওৱান ডাইমেনশনৰ বিষয়ে এতিয়া ষ্টাৰ্ট কৰিম নেক্সটত টু ডাইমেনশন আমি ষ্টাডি কৰিম আৰু লাষ্টত আমি কি কৰিম থাৰ্ড ডাইমেনশন মানে 3D যদি আমাৰ সলিড এটা প্ৰেজেন্ট হৈ থাকে তেন্তে হিয়তৰ এৰেঞ্জমেন্ট কেনেকে হয় কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ কেনেকে আমাৰ তাতে অৰ্গানাইজ হৈ থাকে তাৰ বিষয়ে আমি কি কৰিম ষ্টাডি কৰিম সো ফাৰ্ষ্টত বলে আমি ওৱান ডাইমেনশনাল যোনটো ষ্টাডি হয় তাক আমি ভালকে ডিটেইলত ষ্টাডি কৰিলো এতিয়া ওৱান ডাইমেনশন মানে কি হয় তোমালোকে যেতিয়া সলিডটো আমি ষ্টাডি কৰিব যাম ওৱান ডাইমেনশন খালি আমাৰ এটা প্যাৰামিটাৰে থাকিব আৰু সেই প্যাৰামিটাৰটো কি হৈছে সেই প্যাৰামিটাৰটো হৈ গ'ল লেন্থ মানে আমাৰ কি হ'ব যদি আমি ওৱান ডাইমেনশনত যদি কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ যদি এৰেঞ্জ কৰিব যাওঁ তুমি কেনেকে কৰিব পাৰা হিয়তক কোনোবা এটা ডাইৰেকচনত এনেকে এৰেঞ্জ কৰিব পাৰা সো মই যদি এটো ডাইৰেকচনত এৰেঞ্জ কৰি থাকো মই মানি ললো মোৰ সাপোজ এটো এক্স এক্সিস আছিল এক্স ডাইৰেকচনত মই কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ কি কৰি আছো তাতে এৰেঞ্জ কৰি আছিলো এতিয়া তোমালোকে কি পালাছচোন যেতিয়া কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ এনেকে এৰেঞ্জ কৰিলা এৰেঞ্জ কৰাৰ পিছত হেই আমাৰ যোনটো সলিড আছিল তাৰ কাৰণে আমি কি পাই গলো ইয়াতে চচোন তাৰ লেন্থটো পাই গলো সো মই তোমালোকক যদি কওঁ ওৱান ডাইমেনশনত তোমালোকৰ কোনটো প্যাৰামিটাৰ তাতে ইনক্লুড হ'ব তোমালোকে ক'বা তাতে লেন্থ মানে তোমালোকৰ কিমান দীঘল হ'ব সলিডটো হেতু আমি ওৱান ডাইমেনশনত গম পাম মোৰে তোমালোকে মই কি ক'ব বিচাৰিছো বুজি পাইছা হেতু বস্তুকে ইয়াত লিখা আছে চোৱাচোন there is only one way in which the constituent particles can be arranged in one dimensional closed packed structure মানে তুমি one dimensional closed packed structure যদি তোমালোকে কি কৰিব যোৱা constituent particle বোৰ যদি arrange কৰিব যোৱা তাতে এটা way possible হয় আৰু সেই ওয়েটো মই তোমালোকক দেখুৱাই দিলো তোমালোকে কি কৰিব পাৰা স্ট্ৰেট লাইনত হিয়ত কি কৰিব পাৰা এৰেঞ্জ কৰিব পাৰা আৰু যেতিয়া স্ট্ৰেট লাইনত এৰেঞ্জ কৰিবা তেতিয়া তোমালোকে হিয়তৰ দীঘল কিমান হ'ব সলিডটো মানে হিয়তৰ কিমান লেন্থ হ'ব হেতু আমি ইয়াতে কি কৰিব পাৰিম ইয়াতে আমি ক্যালকুলেট কৰিব পাৰিম বা মেজার কৰিব পাৰিম এতিয়া সোচন মই তোমালোকক যোনটো সলিডটো তাতে এৰেঞ্জ কৰি দেখুৱাইছিলো তো মই এক্স ডাইৰেকচনত এৰেঞ্জ কৰি দেখুৱাইছিলো বুলি কৈছো এক্স ডাইৰেকচনত মানে এক্স এক্সিসত তোমালোকৰ যদি কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ প্ৰেজেন্ট হৈ থাকে তেন্তে কেনেকে আমাৰ তাতে এৰেঞ্জমেন্ট হ'ব হেতু দেখুৱালো কিন্তু তোমালোকে এটো y এক্সিসটো কি কৰিব পাৰা y এক্সিসটো হিয়তি তোমালোকে কি কৰিব পাৰা দেখুৱাব পাৰা y এক্সিসটো আমি কি কৰিব পাৰো সেই কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ ৰিপ্ৰেজেন্ট কৰিব পাৰো y এক্সিসটো যদি তুমি কৰা তেন্তে তোমালোকৰ তাতো কি হ'ব এটা প্যাৰামিটাৰে প্ৰেজেন্ট থাকিব হেতু কি হৈ গ'ল লেন্থ Similarly, তোমালোকে কি কৰিব পাৰা z এক্সিসটো কি কৰিব পাৰা কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ তেনেকে অৰ্গানাইজ কৰি প্লে দেখুৱাব পাৰা বা এৰেঞ্জ কৰি প্লে দেখুৱাব পাৰা তাতো তোমালোকৰ এটা প্যাৰামিটাৰে থাকিব হেতু হৈ গ'ল আমাৰ লেন্থ প্যাৰামিটাৰটো তাতে প্ৰেজেন্ট থাকিব এতিয়া নেক্সটত মই তোমালোকক আৰু এটা বস্তু ইম্পৰ্টেন্ট এটা টাৰ্ম হয় হেতু হৈ গ'ল কোঅৰ্ডিনেশন নাম্বাৰ এতিয়া কোঅৰ্ডিনেশন নাম্বাৰ মানে কি হয় তোমালোকে এটো এবাৰ বুজি লোৱাচোন কি হয় কোঅৰ্ডিনেশন নাম্বাৰ Coordination number মানে কি হয় the number of closest or nearest neighbors of any constituent particle in the crystal lattice is called its coordination number মানে তোমালোকৰ কোনোবা এটা constituent particle nearest কেটা নেইবাৰ থাকিব কিমান আমাৰ তাৰ ওচৰে পাজৰে এটম প্ৰেজেন্ট থাকে কোনোবা এটা এটমৰ
সাইডত কেটা আমাৰ ক্লোজেষ্ট তাতে মেম্বাৰ প্ৰেজেন্ট থাকে হেতুকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন নাম্বাৰ বুলি কওঁ এতিয়া তোমালোকে চোৱাচোন মোৰ কেছত সাপোজ মই যদি এই সলিডটো যোনটো তোমালোকে ইয়াতে অৰ্গানাইজ কৰি দেখুৱাই আছিলো সাপোজ মই এটা কোনোবা এটা এটম ইয়াতে মই মাৰ্ক কৰি লৈছো সাপোজ মই এই সেন্টাৰ যোনটো এটা এটম আছিল মই এটো দেখুৱাই আছো এটো মই সাপোজ মাৰ্ক কৰি লৈছো এই এটমটোৰ সাইডত নিয়াৰেষ্ট নেইবাৰ কেটা আছে ইয়াৰ ওচৰে পাজৰে কেটা এটম আছে চোৱাচোন ওচৰে পাজৰে কেটা এটম আছে এটাটো তোমালোকৰ লেফট হ্যান্ড সাইডত এটা এটম আছে আৰু এটা তোমালোকৰ কোড আছে তাৰ ৰাইট হ্যান্ড সাইডত এটা এটম প্ৰেজেন্ট আছে সো এই এটমটোৰ এই যোনটো মই তোমালোকৰ এটম এটা মাৰ্ক কৰি দেখুৱাই আছিলো তাৰ নিয়াৰেষ্ট নেইবাৰ কেটা বুলি কবা দুটা তাৰ কি আছে তাৰ নিয়াৰেষ্ট নেইবাৰ আছে সো আমাৰ এই ওৱান ডাইমেনশনৰ কেছত তোমালোকৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো কিমান হ'ব কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো হ'ব 2 মোৰতে বুজি পাইছা কোঅৰ্ডিনেশ্যন নাম্বাৰ মানে কি হয় কোনোবা এটমৰ সাইডত কেটা এটম আমাৰ তাতে লগ লাগি আছে বা ইটোৱে হেতুৰ লগত লাগি আছে নিয়াৰেষ্ট নেইবাৰ ক্লোজেষ্ট নেইবাৰ কেটা আছে সো হেতুকে আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন নাম্বাৰ বুলি কওঁ আৰু এটা কথা কোঅৰ্ডিনেশ্যন নাম্বাৰ আমি কেতিয়াও যোনটো একদম লাষ্টৰ এটম থাকে মানে যোনকিটা কৰ্নাৰৰ এটম থাকে হিহঁতৰ কেতিয়াও ক্যালকুলেট নকৰো এই কৰ্নাৰ যোনটো এটম আছে এইটো যোনটো কৰ্নাৰ এটম আছে তাৰ কাৰণে আমি কেতিয়াও কোঅৰ্ডিনেশ্যন নাম্বাৰ ক্যালকুলেট নকৰো আৰু তাক বাদ দি পেলাই তুমি যিকোনো এটম কি উলিয়াব পাৰা কোঅৰ্ডিনেশ্যন নাম্বাৰ উলিয়াব পাৰা সাপোজ মই আকৌ এটা এটম ধৰি লৈছো এই সেকেন্ড এটমটোৰ ইয়াৰ নিয়াৰেষ্ট নেইবাৰ কেটা আছে এটাটো তোমালোকৰ এটো লেফট হ্যান্ড সাইডৰটো হৈ গল আৰু এটা ৰাইট হ্যান্ড সাইডৰটো হৈ গল সো তোমালোকে কি কবা ইয়াৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো কিমান হয় বুলি কবা 2 বুলি কবা সো ইন কেস অফ ওৱান ডাইমেনশনাল ক্লোজ পেক স্ট্ৰাকচাৰ তাতে কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো সদায় কিমান হ'ব তোমাৰ 2 এ হ'ব মোৰ মতে তোমালোকে ভালকে বুজি পাইছা ওৱান ডাইমেনশনৰ কেছত আমি কেনেকে কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ এৰেঞ্জ কৰিব পাৰো হেতক তোমালোকে x এক্সিসতো এৰেঞ্জ কৰিব পাৰা y এক্সিসতো এৰেঞ্জ কৰিব পাৰা z এক্সিসতো এৰেঞ্জ কৰিব পাৰা কিন্তু তাতে অকল তোমালোকৰ এটা প্যাৰামিটাৰ থাকিব হেতু হৈ গল লেন্থ মানে কিমান দীঘল হ'ব হেতুৱে তোমালোকৰ তাতে কি হ'ব প্ৰেজেন্ট হ'ব মানে লেন্থ প্যাৰামিটাৰটোৱে তাতে আমাৰ থাকিব এতিয়া নেক্সটত আমি কি কৰিম ওৱান ডাইমেনশন বুজি পোৱাৰ পিছত নেক্সটত আমি কি কৰিম টু ডাইমেনশনৰ কেছত আমাৰ কেনেকে কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ এৰেঞ্জ হৈ থাকে ইনসাইড দা সলিড তাৰ বিষয়ে আমি কি কৰিম এতিয়া ষ্টাডি কৰিম সো বলাচোন আমি টু ডাইমেনশনৰ কেছত আমি ইয়াতে ষ্টাডি কৰি চাও কি হয় কেনেকে আমাৰ তাতে কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ প্ৰেজেন্ট হৈ থাকে সো সোৱাচোন তোমালোকৰ টু ডাইমেনশনৰ কেছত কি হ'ব কি লিখা আছে এবাৰ ভালকে মই এবাৰ পঢ়ি দিছো পঢ়ি পেলাই তাৰপিছত মই তোমালোকক বুজাই আছো ক্লোজ পেকিং ইন টু ডাইমেনশন মানে টু ডাইমেনশন আমি কি কৰিব গৈ আছো তাতে সলিডৰ ভিতৰ যোনবোৰ কনস্টিটিউয়েন্ট পাৰ্টিকল আছিল হেতক ষ্টাডি কৰিব গৈ আছো টু ডাইমেনশন মানে তাতে তোমালোকৰ দুটা প্যাৰামিটাৰ থাকিব এটাটো কি থাকিব তোমালোকৰ লেন্থ থাকিব লেন্থটো থাকিব আৰু লগতে আৰু এটা প্যাৰামিটাৰ থাকিব হেতু হৈ গল আমাৰ ব্ৰেথ সোচন তোমালোকৰ আৰু এটা প্যাৰামিটাৰ ইয়াতে প্ৰেজেন্ট আছে হেতু হৈ গল ব্ৰেথ মানে কিমান বহল হ'ব এটাটো লেন্থ আৰু নেক্সটটো কি পালে তোমালোকে ইয়াতে ব্ৰেথ পালা সো এফালে এটো যদি এটা স্ট্ৰাকচাৰত মই এটো কৈ ললো সাপোজ এটো আমাৰ কি হয় লেন্থ হয় কিমান দীঘল হ'ব নেক্সট তোমালোকৰ তাতে কি ওলাই আছে আৰু এটা y এক্সিসত তোমালোকৰ তাতে কি দেখা পাই আছে ব্ৰেথৰ ভ্যালুটো পাই আছে সো ইন কেস অফ টু ডাইমেনশন তাতে আমাৰ দুটা প্যাৰামিটাৰ থাকিব এটাটো হৈ গল লেন্থ আৰু নেক্সট প্যাৰামিটাৰটো কি থাকিব ব্ৰেথ মানে কিমান দীঘল আৰু কিমান বহল হ'ব আমাৰ সলিডটো সো এতে দুটা ওয়েট আমি কি কৰিব পাৰো পেকিং কৰিব পাৰো হেতুৱে লিখা আছে ইয়াত চোৱাচোন দেয়াৰ আৰ টু ডিফাৰেন্ট ways of close packing in two dimension দুটা আমি কি কৰিব পাৰো ওয়েজত আমি কি কৰিব পাৰো হেতক এৰেঞ্জ কৰিব পাৰো আৰু হে দুটা আমাৰ কি হ'ব হে দুটা আমাৰ এৰেঞ্জমেন্ট কি হ'ব ফাৰ্স্টটো হৈ গল স্কয়াৰ ক্লোজ পেকিং আৰু সেকেন্ডটো আমাৰ হৈ গল এতে হেক্সাগোনাল ক্লোজ পেকিং এটা মই এটা কৰি বুজাই দিছো চোৱা লেফট হ্যান্ড সাইডত যোনটো আমাৰ ইয়াতে ডায়াগ্ৰামটো আছে লেফট হ্যান্ড সাইডত যোনটো ডায়াগ্ৰাম আছে হেতু আমাৰ কি হয় স্কয়াৰ ক্লোজ পেকিং এটো আমাৰ কি হয় স্কয়াৰ ক্লোজ পেকিং আৰু ৰাইট হ্যান্ড সাইডত যোনটো আছে হেতু আমাৰ কি হয় হেক্সাগোনাল ক্লোজ পেকিং এটো আমাৰ কি হয় হেক্সাগোনাল ক্লোজ পেকিং এটা স্কয়াৰ ক্লোজ পেকিংত আমাৰ কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ কেনেকে তাতে প্ৰেজেন্ট থাকে বা কেনেকে আমাৰ অৰ্গানাইজ হৈ থাকে মই তোমালোকক এবাৰ কৈ দিছো সোচন একদম তলৰ লেয়াৰটো চোৱা একদম তলৰ লেয়াৰটো যদি তোমালোকে চোৱা একদম তলৰ লেয়াৰটো যদি চোৱা আমাৰ তাতে কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ কি আছিল এনেকে এটা ষ্ট্ৰেট লাইনত প্ৰেজেন্ট হৈ আছিল এতিয়া তুমি নেক্সট টু ডাইমেনশন যদি কৰিব যোৱা টু ডাইমেনশনৰ কেছত আমাৰ কি হ'ব তাতে এটা লেয়াৰৰ ওপৰত আৰু এটা লেয়াৰ তুমি প্লেস কৰিব লাগিব তেতিয়াহে তুমি তাৰ বহলটো পাবা লেন্থ মানে তোমালোকৰ এটা যদি ষ্ট্ৰেট লাইনত তোমালোকে কি কৰিব যে কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ যদি এৰেঞ্জ কৰা মানে এটো তোমালোকৰ কি হৈ গল ওৱান ডাইমেনশনাল হল এ টু ডাইমেনশন যদি কৰিব যোৱা তোমালোকে কি কৰিব লাগিব তাতে ওপৰত আৰু লেয়াৰছ প্লেস কৰি গৈ থাকিব লাগিব তাৰ ওপৰত আৰু কিছুমান লেয়াৰ প্লেস কৰি যাব লাগিব তেতিয়াহে তোমালোকৰ কি পাবা টু ডাইমেনশনটো পাবা সো তোমালোকে যদি সেকেন্ড লেয়াৰটো প্লেস কৰিব যাবা সেকেন্ড লেয়াৰটো কেনেকে প্লেস কৰিবা যোনকিটা ফাৰ্স্ট লেয়াৰ এটম আছিল তাৰ ওপৰতে কি কৰিবা ডাইৰেক্ট ওপৰতে কি কৰিবা সেকেন্ড লেয়াৰ এটমছবোৰ প্লেস কৰি দিবা
বুজি পাইছানে কি কৈছোঁ সাপোজ চোৱাচোন তোমালোকে এইটো যোনটো একদম কৰ্নাৰ সাইডত যোনটো এটম আছিলে এই যোনটো কৰ্নাৰ সাইডৰ এটম এটা আছিলে চোৱাচোন ৰাইট হেণ্ড সাইডৰ যোনটো কৰ্নাৰ এটম এটা আছিলে সেইটো ডাইৰেক্ট ওপৰতে মই এটা কি কৰিছোঁ এটম প্লেচ কৰি দিছোঁ তাৰ ডাইৰেক্ট ওপৰতে এটা মই কি কৰিছোঁ এটম প্লেচ কৰিছোঁ আৰু যোনটো সেকেন্ড লেয়াৰৰ এটম আছিলে তাৰ ওপৰত ডাইৰেক্ট মই ওপৰতে এটা কি কৰিছোঁ থাৰ্ড লেয়াৰৰ এটম প্লেচ কৰি দিছোঁ আৰু থাৰ্ড লেয়াৰৰ ডাইৰেক্ট ওপৰতে মই এটা কি কৰিছোঁ ফৰ্থ লেয়াৰৰ এটম এটাও প্লেচ কৰি দিছোঁ সো তোমালোকে যদি কি কৰা ফাৰ্ষ্ট লেয়াৰ যোনখিনি এটম আছিলে তাৰ ডাইৰেক্ট ওপৰত যোনকিটা আমাৰ প্লেচ থাকিব তাতে যদি মই কি কৰোঁ এটম এটা এটা প্লেচ কৰি কৰি গৈ থাকোঁ হেতু যোনটো আমাৰ এৰেঞ্জমেন্ট হ'ব হেতু আমি কি বুলি ক'ম স্কয়াৰ ক্লোজ পেকিং বুলি ক'ম এটা চোৱাচোন হেক্সাগোনালৰ কেছত আমাৰ তাতে কনষ্টিটিউয়েন্ট পাৰ্টিকলবোৰ কেনেকৈ এৰেঞ্জ হৈ থাকে তোমালোকে কি কৰিবা যোন দুটা আমাৰ তাতে কনষ্টিটিউয়েন্ট পাৰ্টিকল থাকিব ন ওপৰৰ লেয়াৰৰ যোনটো কনষ্টিটিউয়েন্ট পাৰ্টিকল থাকিব তাৰ যোনটো আমাৰ দুটা এটমৰ মাজত অলপমান খালি স্পেচ থাকে ন তাৰ জেগাত আমি কি কৰিম সেকেন্ড লেয়াৰৰ এটমটো প্লেচ কৰিম এই দুটা এটমৰ মাজত আমাৰ যোনটো খালি স্পেচ অলপমান থাকিব তাতে তুমি কি কৰিবা সেকেন্ড লেয়াৰৰ এটমটো প্লেচ কৰিবা দুটা এটমৰ মাজত যোনটো খালি স্পেচ থাকে তাতে তুমি কি কৰিবা সেকেন্ড লেয়াৰ এটমটো প্লেচ কৰিবা দুটা এটমৰ মাজত যোনটো খালি স্পেচ থাকে তাতে কি কৰিবা সেকেন্ড লেয়াৰ এটমটো প্লেচ কৰিবা এনেকৈ আমি কি কৰোঁ হেক্সাগোনাল কেছত আমি তাতে কনষ্টিটিউয়েন্ট পাৰ্টিকলবোৰ এৰেঞ্জ কৰি যাওঁ মইতো তোমালোকক ইয়াতে ডায়াগ্ৰামতো দেখুৱাই দিছোঁ চোৱাচোন তোমালোকৰ যোনটো ফাৰ্ষ্ট লেয়াৰ আছিলে ফাৰ্ষ্ট লেয়াৰ যোনকিটা এটম আমাৰ ইয়াতে প্ৰেজেন্ট আছে তাৰ মাজত আমাৰ কিছুমান কি আছে খালি স্পেচ কিছুমান আছে দেখিছানে তোমালোকে এই খালি স্পেচবোৰ দেখিছানে এই খালি স্পেচবোৰ আৰু সেই খালি স্পেচবোৰতে আমি কি কৰিছোঁ যোনটো আমাৰ সেকেন্ড লেয়াৰৰ এটম হয় সিহঁতক প্লেচ কৰি দিছোঁ ডাইৰেক্ট তলতে নাই তোমালোকে দেখা পাইছানে ডাইৰেক্ট তলত নাই এই দুটা এটমৰ মাজত যোনখন খালি স্পেচ আছে তাতে আমি কি কৰিছোঁ আমাৰ যোনটো সেকেন্ড লেয়াৰৰ এটম হয় সিহঁতক আমি ইয়াতে প্লেচ কৰি গৈছোঁ সেকেন্ড লেয়াৰ এটমবোৰ প্লেচ কৰি গৈছোঁ সো তোমালোকৰ চোৱাচোন ইয়াতে আমাৰ কনষ্টিটিউয়েন্ট পাৰ্টিকলবোৰ কি হয় দুটা আমাৰ যোন দুটা এটম থাকিব ওপৰৰ লেয়াৰটো তাৰ যোনখিনি ডিপ্ৰেছন হয় মানে যোনটো আমাৰ তাতে খালি স্পেচ থাকে দুটা এটমৰ মাজত সেইখিনিতে আমি কি কৰিম সেকেন্ড লেয়াৰটোৰ আমি এটমটো তাতে প্লেচ কৰি গৈ থাকিম এতিয়া তোমালোকে ইয়াত চোৱাচোন ইয়াত দুটা বস্তু আছে এটাটো হৈ গ'ল আমাৰ ইয়াতে এৰেঞ্জমেন্টটো কি হয় আৰু লগতে ইয়াতে আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰটো কিমান হ'ব এতিয়া মই তোমালোকক যদি স্কয়াৰ ক্লোজ পেকিঙৰ কেছত যাওঁ মানে তোমালোকে এই লেফট হেণ্ড সাইডত চোৱা তোমালোকৰ যোনটো তলৰ লেয়াৰটো আছিলে তলৰ লেয়াৰটোক সাপোজ তোমালোকে নাম দিলা এ লেয়াৰ বুলি এই তোমালোকৰ নেক্সট যোনটো লেয়াৰ আছে তাৰ ওপৰত যোনটো লেয়াৰ আছে হেতুটো সেমে হয় এ নিচিনাই হয়তো দেখিবলে সো তাৰ নামটো তোমালোকে কি বুলি ক'বা এ বুলিয়ে ক'বা আৰু এ যোনটো সেকেন্ড লেয়াৰ আছিলে সেকেন্ড লেয়াৰৰ ওপৰত যোনটো থাৰ্ড লেয়াৰ আছে তাৰো দেখোন দেখিবলৈ তোমালোকৰ একেই লাগিছে এৰেঞ্জমেন্টটো সো হেতু লেয়াৰটোকো তোমালোকে কি বুলি ক'বা এ বুলিয়ে ক'বা আৰু তাৰ ওপৰটোৰ আমাৰ এৰেঞ্জমেন্ট একেই আছে সো হেতুকো আমি কি বুলি ক'ম এ টাইপ অফ লেয়াৰ বুলিয়ে ক'ম এতিয়া তোমালোকৰ যোনটো এইটো এৰেঞ্জমেন্ট আমাৰ আছে স্কয়াৰ ক্লোজ পেকিঙৰ কেছত হেতু তোমালোকে কি বুলি ক'বা এ টাইপ অফ এৰেঞ্জমেন্ট বুলি ক'বা টাইপ অফ এৰেঞ্জমেন্ট যদি তোমালোকৰ এক্সামত সুধে তেন্তে কি বুলি ক'বা এ টাইপ অফ এৰেঞ্জমেন্ট থাকে বুলি ক'বা ইন কেছ অফ স্কয়াৰ ক্লোজ পেকিং এতিয়া নেক্সট কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হয় চোৱাচোন কোঅৰ্ডিনেশ্যন নাম্বাৰ আমাৰ ইন কেছ অফ স্কয়াৰ ক্লোজ পেকিং কিমান হ'ব 4 হ'ব স্কয়াৰ ক্লোজ পেকিঙৰ কেছত আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হ'ব 4 হ'ব এটা কোঅৰ্ডিনেশ্যন নাম্বাৰ ক্যালকুলেট কেনেকৈ কৰিছিলোঁ আমি কোনোবা এটা যোনটো আমাৰ এটম প্ৰেজেন্ট থাকিব চেণ্টাৰত সিহঁতৰ নিয়েৰেষ্ট নেইবাৰটো ক্যালকুলেট কৰি ল'লে হ'ল সাপোজ মই ইয়াতে এটা এটম মাৰ্ক কৰি লৈছোঁ মোৰ তাতে এইটো এটা এটম আছিলে এই মই ইয়াতে ৰেড কৰি দেখুৱাইছোঁ এই এটমটো চোৱাচোন এই এটমটোৰ মই কোঅৰ্ডিনেশ্যন নাম্বাৰ ক্যালকুলেট কৰিব গৈ আছোঁ এতিয়া তোমাৰ ইয়াৰ নিয়েৰেষ্ট নেইবাৰ কেইটা আছে চোৱাচোন এটাটো তোমালোকৰ ৰাইট হেণ্ড সাইডত আছে এটা আকৌ নেক্সট লেফট হেণ্ড সাইডত আছে আৰু এটা চোৱাচোন তোমালোকৰ ইয়াতে ওপৰত আছে মানে টাচ কৰি থকা কৈছোঁ দেই টাচ কৰি থাকিব লাগিব এনেকুৱা নহয় কি ওচৰত থকা কিটা তোমালোকে কাউণ্ট কৰি আছা টাচ কৰিব লাগিব এইটো এটা আমাৰ নিয়েৰেষ্ট নেইবাৰ হয় কিন্তু হি টাচ কৰা নাই তোমালোকৰ চেণ্ট্ৰেল এটমটো আৰু কোনটোৱে টাচ কৰিছে চোৱাচোন ওপৰটো কৰিছে আৰু তলৰটোৱে কৰিছে সো তোমালোকৰ ইয়াতে চোৱাচোন কোঅৰ্ডিনেশ্যন নাম্বাৰ ভেলুটো কিমান হ'ব 4 হ'ব তোমালোকৰ ইয়াতে যোনটো চেণ্ট্ৰেল এটম আছিলে হি 4টা এটমক ইয়াতে কি কৰিছে টাচ কৰিছে সো তাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ ভেলুটো তোমালোকে কি বুলি ক'বা 4 বুলি ক'বা এটা নেক্সট হেক্সাগোনালৰ কেছত চাওঁ বলাচোন হেক্সাগোনালৰ কেছত আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ আৰু তাতে টাইপ অফ এৰেঞ্জমেন্টটো কি হ'ব এতিয়া তোমালোকে যদি চোৱা একদম তলৰ যোনটো লেয়াৰ আছিলে হেতু লেয়াৰটো মই কি বুলি মাৰ্ক কৰিছোঁ এ বুলি মাৰ্ক কৰিছোঁ সাপোজ মই মানি লৈছোঁ সেই লেয়াৰটোৰ নাম কি হয় এ লেয়াৰ হয় বুলি মই মানি লৈছোঁ এ তাৰ ওপৰ যোনটো লেয়াৰ আছে হেতুটো আমাৰ এ নিচিনা নহয়তো এ নিচিনাটো দেখাত নহয় এ নিচিনা হেতু হ'বই নোৱাৰে কাৰণ তোমালোকৰ এ যদি হ'বলগীয়া আছিলে তেন্তে তাৰ ওপৰতে ডাইৰেক্ট থাকিব লাগিছিলে এটমবোৰ তেনেকুৱাটো নাই সো সেই লেয়াৰটো আমাৰ ডিফাইন্ড হয় সেইকাৰণে মই তাক কি বুলি নাম দিলোঁ বি বুলি মাৰ্ক কৰিলোঁ আৰু নেক্সট তুমি চোৱাচোন যোনটো আমাৰ থাৰ্ড লেয়াৰটো আছে যোনটো তাৰ ওপৰ লেয়াৰটো আছে সেইটো আমাৰ তলৰ যোনটো লেয়াৰ আছিলে মানে যোনটো ফাৰ্ষ্ট লেয়াৰ আছিলে তাৰ সৈতে একেই হয় দেখাত সেইকাৰণে মই তাক কি বুলি মাৰ্ক কৰিছোঁ এ বুলি আৰু যোনটো ওপৰত আমাৰ একদম ওপৰত
এটা লেয়াৰ আছে হেতু আমাৰ বি নিচিনাই হয় দেখিবলৈ বি নিচিনাই হয় সো এটুক মই কি দি মাৰ্ক কৰিছো বি বুলি মাৰ্ক কৰিছো সো তোমালোকে ইয়াত টাইপ অফ এৰেঞ্জমেন্টটো কি বুলি ক'বা এ বি টাইপ অফ এৰেঞ্জমেন্ট বুলি ক'বা এ ওপৰত বি থাকিব বি ওপৰত এ থাকিব এ ওপৰত বি এনেকৈ আমাৰ কন্টিনিউ হৈ থাকিব সো আমাৰ এই এৰেঞ্জমেন্টটো কি বুলি ক'ম আমি এ বি টাইপ অফ এৰেঞ্জমেন্ট বুলি ক'ম নেক্সট এতে কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো কিমান হ'ব কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো আমাৰ কিমান হ'ব 6 হ'ব সো মই দেখুৱাই আছো মই কোনোবা এটা সেন্ট্ৰেল এটম এটা ইয়াতে সাপোজ মই লৈ লৈছো সাপোজ মই এই এটমটো যোনটো মই ৰেড কালাৰ কৰি দেখুৱাই আছো ন এই এটমটো মই কনসিডাৰ কৰিছো এটা ইয়াৰ নিয়াৰেষ্ট নেবাৰ কোনটো আছে সোৱাচোন এটাটো এটো ওপৰত আছে এটো ইয়াৰ লগত টাচ কৰি আছে এটো এটা আছে এটো টাচ কৰি আছে আমাৰ ইয়াৰ লগত আৰু থাৰ্ডত কোনটো টাচ কৰি আছে এটো টাচ কৰি আছে আৰু ফোৰ্থ কোনটো টাচ কৰি আছে এটো টাচ কৰি আছে ইয়াৰ লগত ফিফথ এটো টাচ কৰি আছে আৰু সিক্সথ এটো টাচ কৰি আছে সো সোৱাচোন তোমালোকৰ যোনটো সেন্ট্ৰেল এটম আছিল কেটা এটমৰ লগত হি টাচ কৰি আছে ছটা এটমৰ লগত টাচ কৰি আছে সো তাৰ কোঅৰ্ডিনেশ্যনৰ নাম্বাৰ ভ্যালুটো কিমান বুলি ক'বা তোমালোকে কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো ক'বা 6 বুলি এতিয়া কথাটো হ'ল লেফট হ্যান্ড সাইডটো স্কয়াৰ ক্লোজ পেকিং কিয় কয় আৰু ৰাইট হ্যান্ড সাইডটো হেক্সাগোনাল ক্লোজ পেকিং কিয় বুলি কয় মই তোমালোকক দেখুৱাই আছো সোৱাচোন তোমালোকক যোনটো মই কোঅৰ্ডিনেশ্যন নাম্বাৰ বুজাবৰ কাৰণে যোনটো এটম দেখুৱাইছিলো এই যোনটো ৰেড কালাৰ কৰি দেখুৱাইছো এটা তোমালোকে তাৰ যোনকিটা নিয়াৰেষ্ট নেবাৰ আছিল হিহঁতৰ সেন্ট্ৰেল পইণ্ট কিটা যদি ইমেজিনাৰী লাইনৰ সৈতে কি কৰা কানেক্ট কৰা এনেকে ইমেজিনাৰী লাইন কিছুমানৰ সৈতে যদি তোমালোকে কি কৰা কানেক্ট কৰা ইমেজিনাৰী লাইন কিছুমানৰ সৈতে যদি কানেক্ট কৰা তেন্তে তোমালোকে কি দেখা পাবা তাতে এটা স্কয়াৰ দেখা পাবা তোমালোকে এটা কি দেখা পাবা স্কয়াৰ দেখা পাবা সেই কাৰণে আমি এই এৰেঞ্জমেন্টটো কি বুলি কওঁ স্কয়াৰ ক্লোজ পেকিং বুলি কওঁ নেক্সট তোমালোকে ৰাইট হ্যান্ড সাইডত চোৱাচোন ৰাইট হ্যান্ড সাইডত মই যোনটো কোঅৰ্ডিনেশ্যন নাম্বাৰ বুজাবৰ কাৰণে যোনটো তোমালোকে এটম লৈছিলো তাৰ ওচৰত থকা মই কি কৰিম এটম কিটাৰ ক্লোজেষ্ট যোনকিটা এটম আছিল হিহঁতৰ মই কি কৰিম যোনকিটা সেন্ট্ৰেল পজিশন আছিল হিহঁতক মই ইমেজিনাৰী লাইনছৰ লগত কি কৰিম কানেক্ট কৰিম ইমেজিনাৰী লাইনছৰ লগত মই কি কৰিম কানেক্ট কৰিম আৰু যেতিয়া মই ইমেজিনাৰী লাইনছৰ লগত কানেক্ট কৰাৰ পিছত মই এটা কি দেখা পাওঁ হেক্সাগন নিচিনা এটা ষ্ট্ৰাকচাৰ দেখা পাওঁ হেক্সাগন নিচিনা তোমালোকে এটা কি দেখা পাবা ষ্ট্ৰাকচাৰ এটা দেখা পাবা সো তাৰ নামটো তোমালোকে কি বুলি কৈ দিবা এই যোনটো আমাৰ পেকিং হয় এটো মই কি বুলি ক'ম হেক্সাগোনাল ক্লোজ পেকিং বুলি ক'ম আৰু তোমালোকক মই চোৱাচোন ইয়াতে ৰাইট হ্যান্ড সাইডত দেখুৱাই দিছিলো আমাৰ যেতিয়া 2 ডাইমেনশনাল কেছত আমি স্টাডি কৰি আছো তাতে আমাৰ দুডাল এক্সিস থাকিব এটাটো হৈ গল এক্স এক্সিস আৰু সেকেন্ডটো আমাৰ কি থাকিব তাতে ওয়াই এক্সিস প্লেন থাকিব সো মোতে বুজি পাইছা 2 ডাইমেনশনাল কেছত আমাৰ দুটা ধৰণৰ তাতে এৰেঞ্জমেন্ট পসিবল হয় এটাটো হৈ গল স্কয়াৰ ক্লোজ পেকিং আৰু সেকেন্ডটো হৈ গল হেক্সাগোনাল ক্লোজ পেকিং স্কয়াৰ ক্লোজ পেকিং আমাৰ যোনটো টাইপ অফ এৰেঞ্জমেন্ট হয় হেতু কি বুলি ক'বা এ টাইপ অফ এৰেঞ্জমেন্ট বুলি ক'বা আৰু যোনটো আমাৰ হেক্সাগোনাল কেছত এৰেঞ্জমেন্ট আছে হেতু কি বুলি ক'বা এ বি টাইপ অফ এৰেঞ্জমেন্ট বুলি ক'বা আৰু কোঅৰ্ডিনেশ্যন নাম্বাৰ ইন কেস অফ স্কয়াৰ ক্লোজ পেকিং ইট ইজ 4 আৰু ইন কেস অফ হেক্সাগোনাল ক্লোজ পেকিং তাতে কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো কিমান হয় 6 হয় তাতে কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো আমাৰ কিমান হ'ব 6 হ'ব মই তোমালোকে ভালকে বুজি পাইছা 2 ডাইমেনশনৰ কেছত আমাৰ দুটা প্যাৰামিটাৰ ইনক্লুড হৈ গল ইয়াতে এটাটো হৈ গল লেন্থ আৰু নেক্সট প্যাৰামিটাৰটো কি আছিল ব্ৰেথ আছিল এটা ক্লোজ পেকিং ইন 2 ডাইমেনশন বুজিবৰ পিছত লাষ্টত আমি কি কৰিম 3 ডাইমেনশনাল ষ্ট্ৰাকচাৰ আমি ইয়াতে কি কৰিম ষ্টাডি কৰিম মানে কোনোবা সলিডৰ ভিতৰত যেতিয়া আমাৰ তিনিটা এক্সিসে প্ৰেজেন্ট থাকিব মানে লেন্থ থাকিব ব্ৰেথ থাকিব হাইট থাকিব তেতিয়া তাতে আমাৰ কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ কেনেকৈ এৰেঞ্জ হৈ থাকে আৰু তাতে কেনেকৈ এৰেঞ্জমেন্ট হ'ব আৰু লগতে আমাৰ কি হয় তাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰৰ ভ্যালুবোৰ কিমান হ'ব হেতু আমি ইয়াতে কি কৰিম এতিয়া ষ্টাডি কৰিম সো বলা আমি লাষ্টত এতিয়া কি কৰিম 3 ডাইমেনশনাল ক্লোজ পেকিংৰ আমি এতিয়া কি কৰিম ষ্টাডি কৰিম এটা সোচন হেডিংটো চাই ল আমাৰ কি লিখা আছে ক্লোজ পেকিং ইন 3 ডাইমেনশন 3 ডাইমেনশন মানে তোমালোকে তাতে কি হ'ব তিনটা এক্সিস প্লেন থাকিব কি থাকিব এটাটো হৈ গল এক্স এক্সিস আৰু নেক্সটটো ওয়াই এক্সিস আৰু এটা থাৰ্ডত তোমালোকৰ কি থাকিব জেড এক্সিস প্লেন থাকিব মানে তোমালোকৰ ইয়াতে তিনটা প্যাৰামিটাৰ প্লেন থাকিব ফাৰ্স্ট প্যাৰামিটাৰ এটাটো হৈ গল লেন্থ আৰু সেকেন্ড প্যাৰামিটাৰটো কি আছিল আমাৰ তাতে ব্ৰেথ আৰু থাৰ্ড এতিয়া আমি প্যাৰামিটাৰ যোনটো ইনক্লুড কৰিব গৈ আছো হেতু হৈ গল আমাৰ হাইট সো আমাৰ 3 ডাইমেনশনাল কেছত এই তিনটা প্যাৰামিটাৰ প্লেন থাকিব লেন্থ ব্ৰেথ আৰু লগতে কি থাকিব হাইট থাকিব এটা তোমালোকে চোৱা আমাৰ ইয়াতে যেতিয়া 3 ডাইমেনশনাল আমি কি কৰিব যাম পেকিং কৰিব যাম তোমালোকৰ ফাৰ্ষ্টতে কি আছিল যোনবোৰ মই তাতে এটম এৰেঞ্জ কৰি গৈ আছিল তাতে যেতিয়া মই এৰেঞ্জ কৰিছিল তাতে আমি কি পাই আছিল এটাটো লেন্থ পাই আছিল আৰু লগতে আমি তাতে কি পাই আছিল ব্ৰেথ পাই আছিল লেন্থ আৰু কি পাই আছিল তাতে ব্ৰেথ পাই আছিল লেন্থ আৰু লগতে মই কি পাই আছিল ব্ৰেথ পাই আছিল এতিয়া হে 2 ডাইমেনশনাল যোনটো ষ্ট্ৰাকচাৰ আছে তোমালোকে যে তাক 3 ডাইমেনশনাল কনভাৰ্ট কৰিব যোৱা তেন্তে তোমালোকে কি কৰিব লাগিব তোমালোকৰ যোনটো ফাৰ্স্ট যোনটো আমাৰ তাতে এটা লেয়াৰ থাকিব যোনটো আমাৰ ফাৰ্স্ট লেয়াৰ থাকিব সাপোজ মই ইয়াত দেখুৱাই আছো মোৰ ইয়াতে সাপোজ এটো এটা কি আছিল ফাৰ্স্ট যোনটো লেয়াৰ আছিল
তাৰ পিছফালে তোমালোকে কি কৰিব লাগিব এটমছ প্লেস কৰি কৰি যাব লাগিব তাৰ পিছফালে কি কৰিব লাগিব তোমালোকে এটম প্লেস কৰি কৰি যাব লাগিব সো ফাৰ্ষ্টতে এটা কি লিখা আছে চোন ফাৰ্ষ্টতে আমাৰ কি লিখা আছে 3 ডাইমেনশনাল ক্লোজ পেকিং ফ্ৰম 2D স্কয়াৰ ক্লোজ পেকিং এতিয়া মই তোমালোক অলপ আগতে কৈ আহিছিলো আমাৰ যে 2 ডাইমেনশনাল স্ট্ৰাকচাৰ হয় 2 ডাইমেনশনাল যেতিয়া আমাৰ স্ট্ৰাকচাৰ থাকে তাতে দুটা এৰেঞ্জমেন্ট আছিল এটা আছিল স্কয়াৰ ক্লোজ পেকিং আৰু এটা আছিল হেক্সাগোনাল ক্লোজ পেকিং এটা স্কয়াৰ ক্লোজ পেকিংৰ পৰা আমি কি কৰিব গৈ আছো 3 ডাইমেনশনাল তাতে আমি স্ট্ৰাকচাৰ বনাব গৈ আছো এটা তোমালোকে চোন মই এই যোনটো ডায়াগ্ৰাম দেখুৱাইছো ডায়াগ্ৰামত মই ইয়াতে যোনটো ইয়াতে তোমালোকে এই ৰেড কালাৰ দি পেলে যোনটো সেট কৰি পেলে দেখুৱাইছো এটো সাপোজ মানি ল তোমালোকৰ এটা কি আছিল 2 ডাইমেনশনাল স্ট্ৰাকচাৰ আছিল এটো তোমালোকৰ কি আছিল 2 ডাইমেনশনাল স্ট্ৰাকচাৰ কাৰণ তোমাৰ তাতে লেন্থ আছে আৰু লগতে কি আছে ব্ৰেডটো আছে এতিয়া তোমালোকে 3 ডাইমেনশনাল যেতিয়া স্ট্ৰাকচাৰ বনাব যাবা স্কয়াৰ ক্লোজ পেকিং তো তেতিয়া আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ কেনেকে তাতে এৰেঞ্জ হৈ থাকে তোমালোকৰ কি হ'ব যোনকিটা আমাৰ ফাৰ্স্ট লেয়াৰৰ যোনকিটা আমাৰ ইয়াতে এটম হ'ব মই সাপোজ কৈছো এটো মোৰ যোনটো আমাৰ ইয়াতে এটা লেয়াৰ প্ৰেজেন্ট আছিল মইটো কৈছো ফাৰ্স্ট লেয়াৰ আৰু ফাৰ্স্ট লেয়াৰ যোনখিনি এটম আছে তাৰ পিছফালে কি হ'ব তোমালোকৰ সেকেন্ড লেয়াৰৰ এটমখিনি প্লেস থাকিব মানে তোমালোকৰ এটো কি হ'ব সেকেন্ড লেয়াৰ হ'ব এটো সেকেন্ড লেয়াৰ হ'ব এটো তোমালোকৰ কি হ'ব থাৰ্ড লেয়াৰ হ'ব এটো তোমালোকৰ কি হ'ব ফোৰ্থ লেয়াৰ হ'ব এটা তোমালোকৰ হে যোনকিটা মই কৈ আছো ফাৰ্স্ট লেয়াৰৰ পিছত যোনটো সেকেন্ড লেয়াৰ আছে যোনটো তোমালোকৰ ইয়াতে ফাৰ্স্ট লেয়াৰৰ পিছত যোনটো তোমালোকৰ ইয়াতে সেকেন্ড লেয়াৰ আছে হে সেকেন্ড লেয়াৰ এটমবোৰ কেনেকে প্লেস থাকিব তোমালোকৰ ফাৰ্স্ট লেয়াৰ যোনকিটা এটম আছিল তাৰ ডাইৰেক্ট পিছতে কি থাকিব সেকেন্ড লেয়াৰ এটম কিটা প্ৰেজেন্ট থাকিব তোমালোকে বুজি পাইছা নাই তোমালোকে এটা অলপ ইমেজিন কৰিবলৈ চেষ্টা কৰা কাৰণ এইটো চেপ্টাৰটো তোমালোকক বহুত ইমেজিনেশনৰ দৰকাৰ হয় সো ফাৰ্স্ট লেয়াৰৰ পিছতে কি হ'ব ডাইৰেক্ট তোমালোকৰ সেকেন্ড যোনকিটা আমাৰ লেয়াৰৰ এটম হ'ব হেতি প্ৰেজেন্ট থাকিব আৰু সেকেন্ড লেয়াৰ পিছফালে ডাইৰেক্ট কি হ'ব তোমালোকৰ কি হ'ব থাৰ্ড লেয়াৰৰ যোনকিটা আমাৰ এটম হ'ব হেতি প্ৰেজেন্ট থাকিব আৰু থাৰ্ড লেয়াৰ ডাইৰেক্ট পিছফালে ডাইৰেক্ট যোনটো এটম আছে তাৰ ডাইৰেক্ট পিছতে আমাৰ কি হ'ব ফোৰ্থ লেয়াৰৰ এটমখিনি কি হ'ব তাতে প্ৰেজেন্ট হৈ থাকিব সো স্কয়াৰ ক্লোজ পেকিংৰ কেছত আমাৰ এনে ধৰণে কি হয় আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ এৰেঞ্জ হৈ থাকে আৰু তাতে তোমালোকৰ যোনটো টাইপ অফ এৰেঞ্জমেন্ট কবা এৰেঞ্জমেন্টটো কি বুলি কবা সাপোজ মই কলো ফাৰ্স্ট যোনটো আমাৰ লেয়াৰ আছিল মইটো কলো এ টাইপ অফ লেয়াৰ সো সেকেন্ড যোনটো আমাৰ লেয়াৰ হয় হেতুটো মোৰ এ নিচিনাই হ'ব কাৰণ মই কৈ আছিলো ফাৰ্স্ট লেয়াৰ ডাইৰেক্ট পিছতে আমি কি কৰি আছো এটমবোৰ প্লেস কৰি আছো বুলি কৈ আছো সো তোমালোকৰ কি হ'ব ফাৰ্স্ট লেয়াৰটো নিচিনাই হ'ব সেকেন্ড লেয়াৰটো আৰু সেকেন্ড লেয়াৰটো থাৰ্ড লেয়াৰ নিচিনা হ'ব থাৰ্ড লেয়াৰটো ফোৰ্থ লেয়াৰ নিচিনা হ'ব সো তোমালোকে ইয়াতে টাইপ অফ এৰেঞ্জমেন্টটো কি বুলি কবা এ টাইপ অফ এৰেঞ্জমেন্ট বুলি কবা তাক কি বুলি কবা এ টাইপ অফ এৰেঞ্জমেন্ট বুলি কবা এ নেক্সট কোঅৰ্ডিনেশন নাম্বাৰটো কিমান হয় চোন কোঅৰ্ডিনেশন নাম্বাৰ ভ্যালুটো হৈ গ'ল 6 এটা কেনেকে ক্যালকুলেট কৰিম কোঅৰ্ডিনেশন নাম্বাৰ ভ্যালুটো তোমালোকে যিকোনো এটা ইয়াতে এটম লৈ লোৱা সাপোজ মই এই এটমটো প্লেস কৰি থোৱাটো মই লৈছো সাপোজ মই এই যোনটো ৰেড কালাৰ কৰি দেখুৱাইছো মই সেই এটমটো ইয়াতে কনসিডাৰ কৰিছো এটা এই এটমটো নিয়াৰেষ্ট নেবাৰ মানে যোনটো টাচ কৰি থকা নিয়াৰেষ্ট নেবাৰ কোনটো আছে এটাটো এটো ওপৰত আছে আৰু নেক্সট এটো তলত আছে আৰু এটো লেফট হ্যান্ড সাইডত আছে আৰু এটো এটা আমাৰ ৰাইট হ্যান্ড সাইডত আছে সো ইয়াৰ ক্লোজেষ্ট নেবাৰ তোমালোকে এটা লেয়াৰৰ কথা কৈ আছো দেই এটো তোমালোকে এটা লেয়াৰৰ কথা কৈ আছো তাৰ পিছফালেও এটা লেয়াৰ আছে তাৰ আগফালেও এটা লেয়াৰ থাকিব হেকিটাক মই এটালৈকে তোমালোকক দেখুৱাই নাই সো মই যোনটো এটা লেয়াৰ আছিল তাতে আমাৰ চাৰিটা আমাৰ এটম ইটো হেতুৰ লগত টাচ কৰি আছে মানে এটা লেয়াৰৰ পৰা তোমালোকৰ তাতে কেটা এটম পালা তাতে চাৰিটা এটম টাচ কৰি থাকে বুলি গম পালা এতিয়া তোমালোকে পিছফালৰ যোনটো লেয়াৰ আছিল তাতোটো আমাৰ এটা এটম লাগি থাকিব ন ইয়াৰ পিছফালে হয় নহয় ইয়াৰ এই যোনটো মই চেন্টাৰত এটা এটম দেখুৱাইছো তাৰ পিছফালেটো এটা এটম প্ৰেজেন্ট আছে আৰু তাৰ আগফালেটো এটা এটম প্ৰেজেন্ট থাকিব সো টোটাল নাম্বাৰ অফ এটম কেটা হ'ব কেটা টাচ কৰি আছে মোৰ চেন্ট্ৰেল এটমটো টোটাল 6টা এটমে টাচ কৰি আছে মই কি কৈছো বুজিব পাইছা নাই যোনটো মই চেন্টাৰত এটম দেখুৱাইছো তাৰ ওপৰটো এটা আছে তাৰ সাইডত এটা আছে তাৰ ৰাইট হ্যান্ড সাইডত এটা আছে তাৰ তলত এটা আছে এতিয়া এটোটো মই অকল এটা লেয়াৰৰ কথাই কৈ আছো এই লেয়াৰটো ওপৰটোটো এটা লেয়াৰ আছে আৰু হে ওপৰৰ যোনটো লেয়াৰ হ'ব তাতোটো এটা এটম প্লেস থাকিব তাৰ ওপৰটো এটা এটম প্লেস থাকিব সো হেতু হৈ গ'ল 5th আৰু তাৰ পিছফালেও এটা আমাৰ এটম প্লেস থাকিব হেতু হৈ গ'ল আমাৰ কিমান 6 নম্বৰ এটম সো কোঅৰ্ডিনেশন নম্বৰ তোমাৰ ইন কেস অফ স্কয়াৰ ক্লোজ পেকিং কিমান বুলি কবা ইন কেস অফ 3 ডাইমেনশনাল স্কয়াৰ ক্লোজ পেকিং কিমান বুলি কবা 6 বুলি কবা মোমৰে তোমালোকে বুজি পাইছা 3 ডাইমেনশনাল ক্লোজ পেকিং ফ্ৰম 2D স্কয়াৰ ক্লোজ পেকিং কেনেকুৱা হয় আৰু তাতে আমাৰ এৰেঞ্জমেন্টটো কি হ'ব এ টাইপ অফ এৰেঞ্জমেন্ট আৰু কোঅৰ্ডিনেশন নাম্বাৰৰ ভ্যালুটো কিমান হ'ব 6 হ'ব এতিয়া সেকেন্ডত আমি কি কৰিম আমাৰ আৰু এটা কি আছিল তাতে 2 ডাইমেনশনাল আমাৰ কি আছিল এটা স্ট্ৰাকচাৰ আছিল হেতু নামটো কি আছিল হেক্সাগোনাল ক্লোজ পেকিং আৰু সেই হেক্সাগোনাল ক্লোজ পেকিংৰ আমাৰ ডিফাৰেন্ট তাতে এৰেঞ্জমেন্ট কি হ'ব পাৰে কনস্টিটুয়েন্ট পাৰ্টিকলবোৰৰ ইন কেস অফ যেতিয়া মই 3 ডাইমেনশন বনাব যাম তেতিয়া তাৰ আমাৰ কি তাতে এৰেঞ্জমেন্ট হ'ব হেতু আমি এটা কি কৰিম ইয়াতে লাষ্টত ষ্টাডি কৰিম সো বলাচোন লাষ্টত হেক্সাগোনাল ক্লোজ পেকিং আমি এটা কি কৰিম 3 ডাইমেনশনাল স্ট্ৰাকচাৰলৈ তাক কনভাৰ্ট কৰি পেলাই চাম আৰু কেনেকুৱা তাতে পসিবল এৰেঞ্জমেন্ট হয় হেতু আমি ইয়াতে ভালকে ষ্টাডি কৰিম সো ইয়াতে চাই লোৱা আমাৰ 3 ডাইমেনশনাল পেকিং ফ্ৰম 2D হেক্সাগোনাল ক্লোজ পেকিং
2D হেক্সাগোনাল ক্লোজ পেকিঙৰ পৰা আমি কি কৰিম এতিয়া 3 ডাইমেনশ্যনেল আমি ষ্ট্ৰাকচাৰ বনাব গৈছো তাৰ আগতে মই তোমালোকক এটা সৰু বস্তু এটা বুজাই দিব বিচাৰিছো আৰু হেতু হৈ গল ভয়েডস মানে কি হয় ভয়েডস মানে হৈ গল তোমালোকৰ এম্পটি স্পেস ইন দা ক্ৰিষ্টেল লেটিছ আমাৰ যোনটো সলিড আছিল তাৰ যেতিয়া তোমালোকে এটমবোৰ প্লেস কৰিব যাবা এটমবোৰ প্লেস কৰিব গলে আমাৰ কিছুমান তাতে কি হয় খালি স্পেস কিছুমান থাকে আৰু সেই খালি স্পেসটোকে আমি কি বুলি কওঁ ভয়েড বুলি কওঁ এটা তোমালোকে চোৱাচোন ভয়েড তিনটা ধৰণৰ থাকে ভয়েড আমাৰ কি হয় তিনটা ধৰণৰ থাকে এটাটো হৈ গল ট্ৰায়াঙ্গুলাৰ ভয়েড নেক্সটটো হৈ গল টেট্ৰাহিড্ৰেল ভয়েড আৰু আমাৰ যোনটো থাৰ্ডটো হৈ গল এটো কি বুলি কওঁ অক্টাহিড্ৰেল ভয়েড বুলি কওঁ এই ট্ৰায়াঙ্গুলাৰ ভয়েড মানে কি হয় তোমালোকে চোৱাচোন যেতিয়া মই এটম কিটা এনেকে প্লেস কৰি ৰাখিম দুটা ওপৰত এটম আছিল আৰু দুটা এটমৰ যোনখিনি খালি স্পেস আছিল তাতে মই এটা থাৰ্ড এটম এটা প্লেস কৰি দিলো আৰু প্লেস কৰাৰ পিছত আমাৰ কি হৈছে এইখিনতে কিছুমান খালি স্পেস তোমালোকে দেখা পাই আছে আৰু এই খালি স্পেসটোকে আমি কি বুলি কওঁ ভয়েড বুলি কওঁ এটা এই ভয়েডটোৰ নাম কি হয় ট্ৰায়াঙ্গুলাৰ ভয়েড হয় কিয় ট্ৰায়াঙ্গুলাৰ ভয়েড বুলি কওঁ যে তোমালোকে কি কৰিবা এই কনস্টিটুয়েন্ট পাৰ্টিকল কিটাৰ যোনকিটা সেন্ট্ৰেল পজিশন আছিল হতক যদি কি কৰা ইমেজিনাৰী লাইনৰ লগত যদি কানেক্ট কৰা তেতিয়া তোমালোকে এটা কি দেখা পাবা ইয়াতে ট্ৰায়াঙ্গল দেখা পাবা এটা তোমালোকে ত্ৰিভুজ দেখা পাবা সো হেকানে মই কি বুলি কম এই যোনটো ভয়েড হয় এটোৰ নামটো কি বুলি কম ট্ৰায়াঙ্গুলাৰ ভয়েড বুলি কম এ নেক্সট টেট্ৰাহিড্ৰেল ভয়েডটো কেনেকুৱা হ'ব তোমালোকৰ যোনকিটা তলত এটম প্ৰেজেন্ট আছে সচন এটা এটো মই ব্লু কালাৰ কৰি দেখুৱাইছো এটো সেকেন্ডটো ব্লু কালাৰ কৰি দেখুৱাইছো আৰু থাৰ্ড ব্লু কালাৰ কৰি দেখুৱাইছো এটা হে তিনটাৰ মাজত আমাৰ যোনটো খালি স্পেস আছিল হেতুক আমি কি বুলি কওঁ ট্ৰায়াঙ্গুলাৰ ভয়েড বুলি কওঁ এটা হে ট্ৰায়াঙ্গুলাৰ ভয়েডটো যদি মই কভাৰ কৰিব লাগে মোক তাক যদি খতম কৰিব লাগে তেতিয়া মই কি কৰিব লাগিব তাৰ ওপৰত এটা এটম প্লেস কৰিব লাগিব এটা মই যদি তাৰ ওপৰত এটা এটম প্লেস কৰিব যাওঁ তেতিয়া আমাৰ কি হ'ব হে ওপৰৰ সাইডৰ পৰা তোমালোকৰ হে ভয়েডটো আমাৰ খতম হ'ব ওপৰৰ পৰা যদি তুমি চাব যোৱা হে খালি স্পেসটো দেখা নোপোৱা কিন্তু তুমি যদি হে তলৰ পৰা যদি চাব যোৱা মানে তোমালোকে যদি মোবাইল স্ক্ৰিনত তলৰ পৰা যদি তোমালোকে চাব যোৱা এই সলিডটো মই যোনটো দেখুৱাই আছো তেতিয়া তোমালোকে কি দেখা পাবা তাৰ তলৰ ফালৰ পৰা আমাৰ কি হ'ব তেতিয়া এই খালি স্পেসটো এতিয়াও থাকিবই তোমালোকে ওপৰ ফালৰ পৰাটো বন্ধ হৈ গল কিন্তু তলৰ ফালৰ পৰাটো তাত এটা খালি স্পেস থাকিব এই খালি স্পেসটোক তোমালোকে কি বুলি কবা টেট্ৰাহিড্ৰেল ভয়েড বুলি কবা টেট্ৰাহিড্ৰেল ভয়েড কিয় কওঁ আমি তোমালোকে যদি এই যোনকিটা আমাৰ এটা সলিড আছিল হতৰ যদি আমি সেন্ট্ৰেল পজিশন কিটা আমি কি কওঁ ইমেজিনাৰী লাইনছৰ লগত যদি কানেক্ট কৰো তেতিয়া আমি এটা কি পাওঁ তাতে আমি এটা টেট্ৰাহিড্ৰন পাওঁ তাতে আমি কি পাম এটা টেট্ৰাহিড্ৰন এটা আমি দেখা পাম আৰু হেকাৰণে আমি তাক কি বুলি কওঁ টেট্ৰাহিড্ৰেল ভয়েড বুলি কওঁ আৰু টেট্ৰাহিড্ৰনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা মই তোমালোকক ইয়াতে ৰাইট হ্যান্ড সাইডত দেখুৱাই দিছো সো নেক্সট যোনটো আমাৰ টাইপ অফ ভয়েড হয় এটো আমি কি বুলি কওঁ অক্টাহিড্ৰেল ভয়েড বুলি কওঁ অক্টাহিড্ৰেল ভয়েডৰ কেছত আমাৰ কি হয় তোমালোকৰ তলত তিনটা এটম থাকিব আৰু সেই তলৰ তিনটা এটমৰ মাজত আমাৰ এটা যোনটো খালি স্পেস থাকে এটো কি বুলি কৈছিল ট্ৰায়াঙ্গুলাৰ ভয়েড বুলি কৈছিল আৰু তাৰ ওপৰত আমি কি কৰিম তিনটা এটম আমি প্লেস কৰিম তাৰ ওপৰত আমি কি কৰিম তিনটা এটম প্লেস কৰিম এনে ধৰণে আমি কি কৰিম তিনটা এটম তাতে আমি প্লেস কৰিম আৰু কি হ'ব তোমালোকৰ সেই তলৰ যোনকিটা তিনটা এটমত খালি স্পেস আছিল আৰু ওপৰৰ যোনকিটা তিনটা এটম আমাৰ প্ৰেজেন্ট আছে তাতো আমাৰ এটা খালি স্পেস থাকিব এই দুটাৰ আমাৰ যোনখিনি খালি স্পেস আছিল গুটেখিনি আমাৰ কম্বাইন কৰি পেলাই আমি তাতে এটা কি পাম খালি জায়গা পাম সেই খালি জায়গাটোক আমি কি বুলি কওঁ অক্টাহিড্ৰেল ভয়েড বুলি কওঁ অক্টাহিড্ৰেল কিয় কওঁ কাৰণ আমি যদি সেই ইমেজিনাৰী আমি কি কৰো লাইনছৰ সৈতে যদি সেই সেন্ট্ৰেল পজিশনবোৰ মানে সেই আমাৰ এটমৰ যোনটো সেন্টাৰ থাকে হেতক যদি কানেক্ট কৰিব যাওঁ তেতিয়া আমি এটা কি পাম অক্টাহিড্ৰন পাম তাতে আমি এটা অক্টাহিড্ৰন পাম হেকাৰণে আমি তাক কি বুলি কওঁ অক্টাহিড্ৰেল ভয়েড বুলি কওঁ সো মোমতে বুজি পাইছা ট্ৰায়াঙ্গুলাৰ ভয়েডৰ কেছত আমাৰ কি হয় তিনটা এটমৰ মাজত তাতে খালি স্পেস থাকিব টেট্ৰাহিড্ৰেল ভয়েডৰ কেছত তোমালোকৰ কি হ'ব চাৰিটা এটমৰ মাজত তাতে কি থাকিব খালি স্পেস থাকিব খালি তাতে জায়গা থাকিব আৰু অক্টাহিড্ৰেল ভয়েডৰ কেছত কি হয় আমাৰ তাতে টোটাল 6টা এটমৰ মাজত আমাৰ তাতে কি হ'ব খালি স্পেস থাকিব আৰু হেতুক তোমালোকে কি বুলি কৈ দিবা অক্টাহিড্ৰেল ভয়েড বুলি কবা এটা নেক্সটত তোমালোকে ইয়াত চোৱাচোন মই তোমালোকক হেক্সাগোনাল ক্লোজ পেকিঙৰ পৰা কি কৰিব গৈ আছো 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰ বনাব গৈ আছো টপিকটো চোৱা এটা কি লিখা আছিল ক্লোজ পেকিং ইন 3 ডাইমেনশ্যন আমি পঢ়ি আছিলো আৰু সেকেন্ডত আমি কি কৰিব গৈ আছো এটা 3D পেকিং ফ্ৰম 2D হেক্সাগোনাল ক্লোজ পেকিং ফাৰ্স্ট আমাৰ কি আছিল আমাৰ তাতে স্কয়াৰ ক্লোজ পেকিং অপা কৰি আছিলো 2 ডাইমেনশ্যনেল স্কয়াৰ ক্লোজ পেকিং অপা কৰি আছিলো এটা সেকেন্ডটো আমাৰ কি হ'ব 2 ডাইমেনশ্যনেল হেক্সাগোনাল ক্লোজ পেকিং অপা আমি 3 ডাইমেনশ্যনেল পেকিং কৰিব গৈ আছো এটা তুমি চোৱা যেতিয়া আমি পেকিং কৰিব যাম 2 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰটো চোৱাচোন 2 ডাইমেনশ্যনেল হেক্সাগোনাল ষ্ট্ৰাকচাৰত কি আছিল আমাৰ তাতে এনে ধৰণে আমাৰ এটমবোৰ প্লেস হৈ আছিল তাতে আমাৰ কি হয় লেন্থ আৰু কি আছিল ব্ৰেথ এই দুটা প্যাৰামিটাৰ আছিল লেন্থ আৰু কি আছিল তাতে ব্ৰেথ প্যাৰামিটাৰটো আছিল এটা তোমালোকে চোৱাচোন মই ইয়াতে a লিখি থৈছো এটা ভয়েডক মই a বুলি লিখি থৈছো এইখিনি ভয়েডক মই a বুলি লিখি থৈছো আৰু
ওপৰত যোনখিনি ভয়েড আছে ওপৰত যোনটো খালি স্পেচ আছে মই এইটো বি বুলি দেখুৱাই আছোঁ এইখিনি মই কি বুলি দেখুৱাই আছোঁ বি বুলি দেখুৱাই আছোঁ এতিয়া এই যোনটো টাইপ অফ ভয়েড হয় এই টাইপ অফ ভয়েডত তোমালোকৰ সেইটো এটা ট্ৰায়াঙ্গুলাৰ ভয়েডে হয় আৰু ট্ৰায়াঙ্গুলাৰ ভয়েডটো তোমালোকৰ ট্ৰায়াঙ্গলটো ডাইৰেকশ্যনটো চোৱাচোন তোমালোকৰ তলৰ ফালে আছে আৰু যোনটো মই বি টাইপ অফ ভয়েড দেখুৱাই আছোঁ বি টাইপ অফ ভয়েডৰ কেছত তোমালোকৰ কি হয় সেইটো এটা ট্ৰায়াঙ্গুলাৰ ভয়েডে হয় কিন্তু তাৰ তোমালোকৰ ট্ৰায়াঙ্গুলাৰ ডাইৰেকশ্যনটো কি আছে ওপৰৰ ফালে আছে সেইকাৰণে মই তোমালোকক দুইটা যোনটো আমাৰ তাতে ট্ৰায়াঙ্গুলাৰ ভয়েড আছিলে এটা এ কৰি দেখুৱাইছোঁ আৰু নেক্সটটো মই কি কৰি দেখুৱাইছোঁ তাতে বি কৰি দেখুৱাইছোঁ এতিয়া হেক্সাগনেল ক্লোজ পেকিঙৰ কেছত আমাৰ তাতে দুটা ধৰণৰ ট্ৰায়াঙ্গুলাৰ ভয়েড আছে এটাটো হৈ গ'ল এ টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েড আৰু নেক্সটটো আমাৰ কি আছে বি টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েড প্ৰেজেণ্ট আছে তোমালোকে দেখা পাই আছা এই আমাৰ যোনটো ইয়াতে মই তোমালোকক হেক্সাগনেল ক্লোজ পেকিঙৰ 2 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰটো দেখুৱাইছোঁ তাতে দুটা ধৰণৰ আমাৰ কি আছে ট্ৰায়াঙ্গুলাৰ ভয়েড আছে আৰু যোনটো এ হয় এৰ আমাৰ যোনটো ট্ৰায়াঙ্গুলাৰ ডাইৰেকশ্যনটো হয় এইটো তলফালে আছে আৰু বি যোনটো আমাৰ ট্ৰায়াঙ্গল বনি আছে বিত আমাৰ যোনটো ট্ৰায়াঙ্গুলাৰ ভয়েডৰ ডাইৰেকশ্যন বনি আছে সেইটো ওপৰফালে আছে চ' মই এইটো বুজি পাইছা এটাটো হৈ গ'ল এ টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েড নেক্সটটো কি হয় বি টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েড আছে এতিয়া তোমালোকে কি কৰিব যাবা যেতিয়া তোমালোকে এই 2 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰটো তোমালোকে যেতিয়া থাৰ্ড ডাইমেনশ্যন বনাব যাবা 3 ডাইমেনশ্যন বনাব যাবা তেতিয়া তোমালোকে কি কৰিব লাগিব এই যোনটো লেয়াৰ আছে তাৰ ওপৰত আমি কি কৰিব লাগিব এটম প্লেচ কৰিব লাগিব সেইটো মই তোমালোকক ইয়াত ৰাইট হেণ্ড চাইডত দেখুৱাইছোঁ ৰাইট হেণ্ড চাইডত চোৱাচোন যেতিয়া মই 3 ডাইমেনশ্যনেল বনাব যাম যেতিয়া মই 3D ষ্ট্ৰাকচাৰ বনাব যাম মই তেতিয়া কি কৰিম ওপৰত আৰু এটমৰ লেয়াৰ তাতে প্লেচ কৰিব যাম আৰু সেই ওপৰৰ এটমৰ লেয়াৰটো মই ক'ত প্লেচ কৰিছোঁ ছাপ'জ ফাৰ্ষ্টতে মই এই যোনটো আমাৰ ইয়াতে এ টাইপ অফ আমাৰ কি আছিলে তাতে ট্ৰায়াঙ্গুলাৰ ভয়েড আছিলে মই সেইখিনি কভাৰ কৰিব গৈছিলোঁ ছাপ'জ মই যোনখিনি এ টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েড আছিলে সিহঁতক যেতিয়া কভাৰ কৰিব যাম তেতিয়া মই কি কৰিলোঁ ইয়াতে য়েল্ল' কালাৰ এইখিনি এটমখিনি ইয়াতে প্লেচ কৰিলোঁ য়েল্ল' কালাৰ এই এটমখিনি প্লেচ কৰি দিলোঁ য়েল্ল' কালাৰ এই এটমখিনি প্লেচ কৰিব গ'লোঁ এতিয়া তোমালোকৰ কি হ'ল সেই এ টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েডটো বাৰু তাতে খতম হৈ গ'ল এ টাইপ অফ যোনটো তোমালোকৰ ট্ৰায়াঙ্গুলাৰ ভয়েড আছিলে সেইটোতো খতম হৈ গ'ল তোমালোকে য়েল্ল' যোনখিনি এটম আছিলে সিহঁতি কি কৰিলে তোমালোকৰ এ টাইপ অফ যোনখিনি ভয়েড আছিলে খালী স্পেচ আছিলে সিহঁতক কি কৰিলে বন্ধ কৰি দিলে সিহঁতক তাতে ঢাকি দিলে কিন্তু যেতিয়া তোমালোকে ঢাকিব গ'ল সেই এ টাইপ অফ যোনখিনি ট্ৰায়াঙ্গুলাৰ ভয়েড ঢাকাটো খালে তাৰপিছত নেক্সট আকৌ বেলেগ ধৰণৰ তাতে তোমালোকৰ খালী স্পেচ কিছুমান ওলাই গ'ল এটাটো চোৱাচোন মই ইয়াত তোমালোকক চি টাইপ অফ ভয়েড দেখুৱাইছোঁ এইটো চি বুলি মই মাৰ্ক কৰি দেখুৱাইছোঁ এই ভয়েডটো চি বুলি মাৰ্ক কৰি দেখুৱাইছোঁ আৰু যোনটো এটা তলৰ ফালে আছিলে সেইটো মই কি বুলি দেখুৱাইছোঁ ডি বুলি মাৰ্ক কৰি দেখুৱাইছোঁ সেইখিনি মই ডি বুলি মাৰ্ক কৰি দেখুৱাইছোঁ এতিয়া সেই চি আৰু ডি আমাৰ কি হয় যোন দুটা আমাৰ ভয়েড আছে সেই দুটা আমাৰ কাৰ নিচিনা হয় চোৱাচোন তোমালোকৰ যোনটো চি টাইপ অফ ভয়েড হয় চিটো আমাৰ টেট্ৰাহিড্ৰেল ভয়েড হ'ব চিটো আমাৰ কি হ'ব টেট্ৰাহিড্ৰেল ভয়েড হ'ব চিটো আমাৰ কি হ'ব টেট্ৰাহিড্ৰেল ভয়েড আৰু তোমালোকৰ যোনটো ডি আছে ডি যোনটো আছে সেইটো আমাৰ কাৰ নিচিনা হ'ব অক্টাহিড্ৰেল ভয়েডৰ নিচিনা হ'ব সো তোমালোকৰ C2 হৈ গ'ল টেট্ৰাহিড্ৰেল ভয়েড আৰু D2 তোমালোকৰ ইয়াতে কি হ'ল অক্টাহিড্ৰেল ভয়েড তাতে ক্ৰিয়েট হ'ল যেতিয়া তোমালোকে কি কৰিব গৈ আছিলা তোমালোকৰ 2 ডাইমেনশ্যনেল যোনটো আমাৰ হেক্সাগনেল ক্লোজ পেকিং আছিলে তাৰে তোমালোকৰ যোনবোৰ এ টাইপ অফ ট্ৰায়াঙ্গুলাৰ ভয়েড আছিলে সিহঁতক কভাৰ কৰিবৰ কাৰণে যেতিয়া তোমালোকে য়েল্ল' স্ফিয়াৰ্ছবোৰ তাতে প্লেচ কৰিলা তেতিয়া নতুনকৈ আৰু দুটা ধৰণৰ আমাৰ তাতে কি হ'ল ভয়েড জেনেৰেট হ'ল দুটা আৰু ভয়েড আমাৰ তাতে নতুনকৈ ক্ৰিয়েট হ'ল কোনটো এটা চি আৰু এটা হৈ গ'ল ডি এতিয়া আমি কি কৰিম এতিয়া এই যোনবোৰ আমাৰ চি টাইপ অফ ভয়েড মানে যোনবোৰ আমাৰ তাতে টেট্ৰাহিড্ৰেল ভয়েড আছিলে আৰু যোনবোৰ অক্টাহিড্ৰেল ভয়েড আছিলে সিহঁতক আমি এতিয়া কি কৰিব যাম কভাৰ কৰিব যাম আৰু তেতিয়া আমি কি কৰিম নেক্সট লেয়াৰটো প্লেচ কৰিম এতিয়া চোৱাচোন আমি নেক্সটত কি কৰিম চি আৰু ডি টাইপ অফ যোনবোৰ ভয়েড আছিলে সিহঁতক আমি এটা কভাৰ কৰিব যাম আৰু যেতিয়া কভাৰ কৰিব যাম তেতিয়া আমাৰ তাতে এৰেঞ্জমেণ্টটো কি হ'ব তোমালোকে ইয়াতে চোৱাচোন ভালকৈ চাবা হা ভালকৈ চোৱাচোন ইয়াতে তোমালোকে বুজি পাই যাবা তোমালোকে টেনশ্যন নল'বা খালি ভালকৈ চাই যোৱা আৰু আকৌ এবাৰ ৰিপিট কৰি চাবা 3 ডাইমেনশ্যনেল কেছটো ন তোমালোকে আৰু এবাৰ ৰিপিট কৰি চাবা আৰু ইমেজিনো কৰিবা লগে ইমেজিন কৰিও গৈ থাকিবা এতিয়া তোমালোকে চোৱা 3D পেকিং ফ্ৰম 2D হেক্সাগনেল ক্লোজ পেকিং এতিয়া তোমালোকৰ 2 ডাইমেনশ্যনেল ক্লোজ পেকিংটো মই তোমালোকক দেখুৱাই আছিলোঁ তোমালোকে কি কৰিব গৈ আছিলে তাতে 2 ডাইমেনশ্যনেল যোনটো হেক্সাগনেল ক্লোজ পেকিং আছিলে তাতে ট্ৰায়াঙ্গুলাৰ ভয়েড আছিলে এ বুলি মই মাৰ্ক কৰি ৰাখিছিলোঁ আৰু তাতে তোমালোকে সেইখিনি কভাৰ কৰিবৰ কাৰণে তাতে কি কৰিলা য়েল্ল' কিছুমান এটম প্লেচ কৰি দিলা ছেকেণ্ড লেয়াৰত আৰু তেতিয়া ছেকেণ্ড লেয়াৰটো যেতিয়া মই প্লেচ কৰিলোঁ তেতিয়া তাতে নতুনকৈ আমাৰ কিছুমান ভয়েড ওলাই গ'ল এটা হৈ গ'ল আমাৰ ডি টাইপ অফ ভয়েড আৰু এটা আমাৰ কি ওলালে চি টাইপ অফ ভয়েড এতিয়া তোমালোকৰ যোনটো চি টাইপ অফ ভয়েড আছিলে সেইটো আমাৰ কি আছিলে টেট্ৰাহিড্ৰেল ভয়েড চিটো আমাৰ কি আছিলে টেট্ৰাহিড্ৰেল ভয়েড আৰু তোমালোকৰ যোনটো আমাৰ কি আছিলে ডি টাইপ অফ ভয়েড ডিটো আমাৰ কি হয় অক্টাহিড্ৰেল ভয়েড হয় ডিটো আমাৰ কি হয় অক্টাহিড্ৰেল ভয়েড হয় এতিয়া তোমালোকে কি কৰিবা তোমালোকে নেক্সট যোনটো লেয়াৰ প্লেচ কৰিব যাবা সেইটো তোমালোকে ক'ত প্লেচ কৰিবা চোৱাচোন এতিয়া নেক্সটত মই যদি এই চি যোনবোৰ আমাৰ ভয়েড আছিলে যোনবোৰ চি আমাৰ তাতে খালী স্পেচ আছিলে সিহঁতক যদি কভাৰ কৰিবলৈ যদি মই এটম প্লেচ কৰিব যাওঁ তেতিয়া আমাৰ তাতে চোৱাচোন আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব এইটো মই তোমালোকে ইয়াত দেখুৱাই দিছোঁ যেতিয়া আমি চি টাইপ অফ আমাৰ যোনটো আমাৰ তাতে কি আছিলে ভয়েডছ আছিলে চি টাইপ অফ যোনবোৰ ভয়েডছ আছিলে চি টাইপ অফ ভয়েডছ মানে এইখিনি যোনবোৰ আমাৰ ভয়েডছ আছিলে চি টাইপ ভয়েডবোৰ যদি মই কি কৰিব যাওঁ কভাৰ কৰিব যাওঁ তেতিয়াহ'লে আমি এটমটো ক'ত প্লেচ কৰিব লাগিব ইয়াত প্লেচ কৰিব লাগিব তেতিয়াহ'লে আমি এটমটো ইয়াত প্লেচ কৰিব লাগিব ইয়াত তোমালোকে যদি ভালকৈ যদি চোৱা
তোমালোকৰ যোনটো ফাৰ্ষ্ট লেয়াৰ আছিলে ফাৰ্ষ্ট লেয়াৰটো মই সাপোজ হেক্সাগোনাল যোনটো আমাৰ ফাৰ্ষ্ট লেয়াৰ আছিলে হেতু মই যদি এ বুলি মই মাৰ্ক কৰো এ তোমালোকৰ সেকেন্ড ইয়েলো লেয়াৰটো চোন এ নিচিনা নহয় হেতু লেয়াৰটো আমাৰ এ নিচিনা নহয় হেতু মই কি বুলি কম বি লেয়াৰ বুলি কম হেতু মই কি লেয়াৰ বুলি কলো হেতু ডিফাৰেন্ট লেয়াৰ হেতু মই বি বুলি কলো কিন্তু তোমালোকৰ যে থাৰ্ড লেয়াৰ যেতিয়া তোমালোকে কি কৰিব গৈছিলে তোমালোকে সি টাইপ অফ যোনটো ভয়েড আছিল হেতু যেতিয়া খতম কৰিব কাৰণে তোমালোকে থাৰ্ড লেয়াৰটো প্লেস কৰিব গৈছিল হে থাৰ্ড লেয়াৰটো কিন্তু তোমালোকৰ আকৌ ফাৰ্ষ্ট লেয়াৰটো নিচিনাই হয় ভালকে চোৱা থাৰ্ড লেয়াৰটো তোমালোকৰ ফাৰ্ষ্ট লেয়াৰটো নিচিনাই হয় থাৰ্ড লেয়াৰটো ফাৰ্ষ্ট লেয়াৰৰ নিচিনাই হয় আৰু হেকাৰণে তোমালোকে তাক কি বুলি মাৰ্ক কৰিবা হেতু তোমালোকে কি বুলি মাৰ্ক কৰিবা এ বুলি মাৰ্ক কৰিবা হেতু কি বুলি মাৰ্ক কৰিবা এ বুলি মাৰ্ক কৰিবা সো একদম তলৰটো হৈ গল আমাৰ ফাৰ্ষ্ট লেয়াৰটো এ বুলি মই মাৰ্ক কৰিলো সেকেন্ড ইয়েলো যোনখিনি স্ফিয়াৰছ আছিল মই এটো বি বুলি মাৰ্ক কৰিলো তাৰ ওপৰ যোনটো লেয়াৰ মই প্লেস কৰিলো এটো মই কি বুলি মাৰ্ক কৰিছো এ বুলি মাৰ্ক কৰিছো কাৰণ হেতু মোৰ ফাৰ্ষ্ট লেয়াৰটো নিচিনাই হয় ফাৰ্ষ্ট লেয়াৰটো নিচিনাই হয় একাৰণে মই থাৰ্ড লেয়াৰটো এ বুলি মই তাতে মাৰ্ক কৰিলো এটা নেক্সট যোনটো লেয়াৰ আকৌ তোমালোকে প্লেস কৰিবা হেতু আমাৰ কাৰ নিচিনা হ'ব বি নিচিনা হ'ব সো আমাৰ ইয়াতে এৰেঞ্জমেন্টটো কি বুলি কবা ইয়াৰ এৰেঞ্জমেন্টটো কিমান বুলি কবা এ বি টাইপ অফ এৰেঞ্জমেন্ট বুলি কবা আৰু এটোক আমি কি বুলি কওঁ একচুয়ালি এটো আমাৰ কি হয় হেক্সাগোনাল ক্লোজ পেকিং বুলি কম এটোক আমি কি বুলি কম হেক্সাগোনাল ক্লোজ পেকিং বুলি কম তোমালোকে মনত ৰাখিবা এ বি যোনটো টাইপ অফ এৰেঞ্জমেন্ট হয় ইন কেস অফ হেক্সাগোনাল ক্লোজ পেকিং হেতু আমি কি হয় HCP আমাৰ ক্লোজ পেক স্ট্ৰাকচাৰ হয় মানে হেক্সাগোনাল ক্লোজ পেক স্ট্ৰাকচাৰ হ'ব এটা নেক্সট তোমালোকে চোৱাচোন যেতিয়া তোমালোকে কি কৰিব যাবা ডি টাইপ অফ যোনটো ভয়েড আছিল মানে ডি এ ভয়েডছবোৰ যেতিয়া তোমালোকে কভাৰ কৰিব যাবা এই ভয়েডছবোৰ যেতিয়া কভাৰ কৰিব যাবা যোনবোৰ অক্টাহেড্ৰেল ভয়েডছ আছিল হেতক যেতিয়া কভাৰ কৰিব যাবা তেতিয়া তোমালোকৰ তাতে যোনটো আমাৰ এটমৰ লেয়াৰ প্লেস কৰিম তেতিয়া আমাৰ কি হ'ব কেনেকুৱা হ'ব এৰেঞ্জমেন্ট চোৱাচোন যোনটো আমাৰ ফাৰ্ষ্ট লেয়াৰ আছিল হেতু মই ইয়াতে এ বুলি মাৰ্ক কৰিছো এটো আমাৰ যোনটো ফাৰ্ষ্ট লেয়াৰ আছিল মই এটো এ বুলি মাৰ্ক কৰিছো আৰু সেকেন্ডত আমাৰ এখিনি যোনটো লেয়াৰ আছিল এটো মই কি বুলি মাৰ্ক কৰিলো সাপোজ বি লেয়াৰ বুলি মাৰ্ক কৰিলো কাৰণ তোমালোকে হেই এ টাইপ অফ যোনবোৰ ট্ৰায়াঙ্গুলাৰ ভয়েড আছিল হেতক খতম কৰিব কাৰণে তোমালোকে ইয়েলো স্ফিয়াৰবোৰ তাতে প্লেস কৰিছিলা আৰু তেতিয়া হেই যোনটো লেয়াৰ আমাৰ ফৰ্ম আছিল মই বি বুলি মাৰ্ক কৰিছো এতিয়া তোমালোকে যেতিয়া অক্টাহেড্ৰেল ভয়েডবোৰ যেতিয়া কভাৰ কৰিব কাৰণে নেক্সট এটা লেয়াৰ প্লেস কৰিব যাবা নেক্সট লেয়াৰটো তোমালোকৰ চোৱাচোন হেতু এ নিচিনাও নহয় বি নিচিনাও নহয় এতিয়া হেই থাৰ্ড লেয়াৰটো তোমালোকে এটা বেলেগ নাম দিব লাগিব আৰু হেই লেয়াৰটোৰ নাম তোমালোকে কি বুলি দিবা সি বুলি কবা সো তোমালোকৰ ইয়াতে এৰেঞ্জমেন্টটো কি হ'ব এ বি সি এনেকুৱা ধৰণৰ আমাৰ তাতে কি হ'ব এৰেঞ্জমেন্ট থাকিব সো ইন কেস অফ তোমালোকৰ কি হয় হেক্সাগোনাল ক্লোজ পেকিং যেতিয়া তোমালোকৰ কি কৰিবা তোমালোকে অক্টাহেড্ৰেল ভয়েডবোৰ কভাৰ কৰিব কাৰণে যেতিয়া থাৰ্ড লেয়াৰটো প্লেস কৰিবা তেতিয়া তাতে তোমাৰ এৰেঞ্জমেন্টটো কি বুলি কবা এ বি সি টাইপ অফ এৰেঞ্জমেন্ট বুলি কবা আৰু ইয়াক আমি কি বুলি কওঁ কিউবিক ক্লোজ পেকিং বুলি কওঁ CCP বুলিও কওঁ মোমৰে তোমালোকে বুজি পালা আমাৰ 3 ডাইমেনশনাল কেছত আমি কেনেকে তাতে কনস্টিটিউয়েন্ট পাৰ্টিকলবোৰ অৰ্গানাইজ কৰো বা কেনেকে এৰেঞ্জ হৈ থাকে ইন কেস অফ হেক্সাগোনাল ক্লোজ পেকিং ফাৰ্ষ্টতে স্কয়াৰ ক্লোজ পেকিংটো তো বহুত ইজি আছিল এটা লেয়াৰ পিছপালে আমি তাতে প্লেস কৰি গৈ আছিল কিন্তু হেক্সাগোনাল ক্লোজ পেকিংৰ কেছত আমাৰ তাতে বেলেগ পসিবিলিটি আছে তোমালোকৰ এটা টেট্ৰাহেড্ৰেল ভয়েড ওলাব এটা অক্টাহেড্ৰেল ভয়েড ওলাব ফাৰ্ষ্টতে তোমালোকে টেট্ৰাহেড্ৰেল ভয়েডটো যেতিয়া কভাৰ কৰিবা তেতিয়া তাত আমাৰ এৰেঞ্জমেন্টটো কি হ'ব এ বি টাইপ অফ এৰেঞ্জমেন্ট আৰু যেতিয়া তোমালোকে অক্টাহেড্ৰেল ভয়েডটো কভাৰ কৰিব যাবা মানে যেতিয়া ছটা এটমৰ মাজত আমাৰ যোনটো খালি স্পেচ থাকে সেই অক্টাহেড্ৰেল ভয়েডটো যেতিয়া কভাৰ কৰিব যাবা তাতে আমাৰ যোনটো এৰেঞ্জমেন্ট হ'ব এটো আমাৰ কি হ'ব এ বি সি টাইপ অফ এৰেঞ্জমেন্ট হ'ব লাষ্টত এতিয়া আমি কি কৰিম এই দুইটাৰ কেছত আমি কি কৰিম ইয়াৰ এতিয়া কোঅৰ্ডিনেশন নাম্বাৰ ক্যালকুলেট কৰিম আৰু তাৰ পিছত আমি কি কৰিম এই ক্লাছটো খতম কৰিম সো বলে লাষ্টত আমি কোঅৰ্ডিনেশন নাম্বাৰ ক্যালকুলেট কৰিব যাও ইন কেস অফ হেক্সাগোনাল ক্লোজ পেকিং এণ্ড কিউবিক ক্লোজ পেকিং CCP এণ্ড HCP ইহঁতৰ আমি কি কৰিম এতিয়া ইহঁতৰ কোঅৰ্ডিনেশন নাম্বাৰবোৰ ক্যালকুলেট কৰিম সো লাষ্টত চোৱাচোন এটা মই তোমালোকে ইয়াতে সিম্পলিফাইড ভিউ অফ কি দেখুৱাইছো HCP যোনটো সিম্পলিফাইড ভিউ হ'ব যদি মই এটমবোৰ অলপ দূৰত প্লেস কৰি ৰাখো তেতিয়া কেনেকুৱা দেখিবলৈ হয় হেতু দেখুৱাইছো আৰু ৰাইট হ্যান্ড সাইডত মই সিম্পলিফাইড ভিউ অফ CCP কিউবিক ক্লোজ পেকিংৰ মই তোমালোকে ইয়াতে যোনটো সিম্পলিফাইড ভিউ হয় হেতু ইয়াতে দেখুৱাই আছো এটা তোমালোকে চোৱাচোন আমাৰ সাপোজ মই কোনোবা এটা এটম ইয়াতে কনসিডাৰ কৰি লৈছো মই সাপোজ এটা এটম কনসিডাৰ কৰি লৈছো এই এটমটো কনসিডাৰ কৰি ললো এই এটমটো কনসিডাৰ কৰি ললো এতিয়া ইয়াৰ নিয়াৰেষ্ট নেইবাৰ কোনটো আছে এটাটো হৈ গল এইটো সো টোটাল কেটা আছে ইয়াতে 1 2 3 4 5 6 ছটা এটম আমাৰ কি হৈছে এই সেন্ট্ৰাল এটমটোৰ লগত টাচ কৰি আছে সো এটা লেয়াৰত যোনটো আমাৰ এ টাইপ অফ লেয়াৰ আছিল তাতে আমাৰ কেটা এটম লগ খাই আছে সেন্ট্ৰাল এটমটোৰ লগত ছটা এটম আমাৰ তাতে লাগি আছে সো এই ফাৰ্স্ট লেয়াৰটো পৰা এ লেয়াৰটো পৰা আমাৰ তাতে কোঅৰ্ডিনেশন নাম্বাৰ আমি কেটা পালো 6 পালো এতিয়া তোমালোকে চোন এই বি যোনটো আমাৰ লেয়াৰ আছে
এই যোনটো বি লেয়াৰ আছে যোনটো ওপৰত আমাৰ লেয়াৰ আছে তাৰ এই তিনটা এটমটো আমাৰ কি হ'ব এই আমাৰ চেন্ট্ৰেল এটমটোৰ লগত টাচ কৰি থাকিব এই তিনটা এটমটো আমাৰ চেন্ট্ৰেল এটমটোৰ লগত টাচ কৰি থাকিব সো তোমালোকৰ বি পৰা আমাৰ কি হ'ব তিনটা এটম এই চেন্ট্ৰেল এটমটোৰ লগত কি হ'ব টাচ কৰি থাকিব সো 6 + 3 আমাৰ কিমান হৈ গ'ল 9 হৈ গ'ল এ তোমালোকে এই ইয়াৰ তলটোতো আমাৰ কি থাকিব আমাৰ লেয়াৰ থাকিব এই তলৰ লেয়াৰটো আমাৰ কাৰ হ'ব বিৰ হ'ব আৰু বিৰ কেছত আকৌ আমাৰ তাতে কেইটা এটম থাকিব তিনটা এটম থাকিব বিৰ কেছত আকৌ আমাৰ তাতে কেইটা এটম প্ৰেজেন্ট থাকিব তিনটা এটম প্ৰেজেন্ট থাকিব আৰু সেই তিনটাও ইটোৰ লগত এই আমাৰ যোনটো চেন্ট্ৰেল এটম আছে তাৰ লগত কি হ'ব কানেক্ট হৈ থাকিব সো টোটেল আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হৈ যাব এ টাইপ অফ লেয়াৰৰ পৰা 6টা বি টাইপ অফ লেয়াৰ যোনটো ওপৰত আছিল তাৰ পৰা +3 হ'ব 9 হৈ গ'ল আৰু তলত যোনটো আমাৰ বি টাইপ অফ লেয়াৰ থাকিব তাতো তিনটা থাকিব এটম সেই টোটেল আমি যদি কাউন্ট কৰিব যাওঁ কোঅৰ্ডিনেশ্যন নাম্বাৰ আমি কিমান পাম 12 পাম সো ইন কেস অফ হেক্সাগোনাল ক্লোজ পেকিং তাতে আমাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো কিমান হ'ব 12 হ'ব আৰু তোমালোকে যদি কিউবিক ক্লোজ পেকিংৰ কেছত যদি তোমালোকে চাব যোৱা কিউবিক ক্লোজ পেকিংৰ কেছতো আমাৰ কিমান হ'ব কোঅৰ্ডিনেশ্যন নাম্বাৰ 12 হ'ব কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালু কিমান হ'ব 12 হ'ব কেনেকৈ হ'ব মই তোমালোকক দেখুৱাইছো এই তোমালোকে চোৱা এই যোনটো চেন্টাৰ এটম আছিলে তাৰ আমাৰ ইয়াতে যোন নিয়াৰেষ্ট নেইবাৰ কেইটা আছে যোনটো টাচ কৰি থাকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সো তলত আমাৰ যোনটো এ টাইপ অফ লেয়াৰ আছে তাতে 6টা এটম আছে ওপৰত তিনটা এটম আছে আমাৰ বি টাইপ অফ লেয়াৰ আমাৰ কেইটা আছে ইয়াতে তিনটা এটম আছে এই তিনটা এই চেন্ট্ৰেল এটমটোৰ লগত টাচ কৰি থাকিব সো 6 + 3 9 হ'ব এতিয়া তোমালোকে এ তলত কোনটো লেয়াৰ থাকিব এ তলত কোনটো লেয়াৰ থাকিব সোচোন এ তল ফালে কোনটো লেয়াৰ থাকিব এটো সি লেয়াৰ এটা থাকিব আৰু সি লেয়াৰটো আমাৰ কেইটা এটম প্ৰেজেন্ট থাকে সি লেয়াৰটো আমাৰ তিনটা এটমে প্ৰেজেন্ট থাকে সো আমাৰ এই তিনটা এটমো কি হ'ব তোমালোকৰ এ যোনটো আমাৰ চেন্ট্ৰেল এটম আছে তাৰ লগত টাচ কৰি থাকিব সো টোটেল এটম কিমান হৈ যাব 6 ওপৰত বি পৰা তিনটা আৰু তলত সি পৰা তিনটা সো টোটেল 6 + 3 + 3 it will be equal to 12 সো কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালু কিমান হ'ব ইয়াতে আমাৰ 12 হ'ব মোৰ মতে তোমালোকে ভালকে বুজি পাইছা মই ইয়াতে তোমালোকক কি বুজাব চেষ্টা কৰি আছো আৰু ইয়াতে তোমালোকক মেইনলি ন কোঅৰ্ডিনেশ্যন নাম্বাৰটো তোমালোকে ভালকে মনত ৰাখি লবা কাৰ কেছত কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো কিমান হয় বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ নীট আৰু যেই কাৰণে ডাইৰেক্ট কোঅৰ্ডিনেশ্যন নাম্বাৰ ভ্যালুটো খুদিব হেক্সাগোনাল ক্লোজ পেকিংৰ কেটেমান তাতে তোমালোকক কি দিব অপচন দি দিব তাৰ ভিতৰত কোনটো হয় হেটো তোমালোকক টিক কৰিব দিব সো ডাইৰেক্ট একিটা মনতে ৰাখি থবা সো আমাৰ ইয়াতে কি হ'ল আজি আমি যোনখিনি পঢ়িবলৈ আহিছিলো এটাটো ফাৰ্ষ্টতে আমি 1 ডাইমেনশনাল ষ্টাডি কৰিলো সেকেন্ডতে আমি 2 ডাইমেনশনাল ষ্টাডি কৰিলো থাৰ্ডত আমি কি কৰিলো 3 ডাইমেনশনাল আমি ইয়াত কি কৰিলো ষ্টাডি কৰিলো আৰু মোৰ মতে তোমালোকে ভালকে বুজি পাইছা ভিডিওটো যদি তোমালোকে ভিডিওটো ভালকে বুজি পাইছা তেন্তে তোমালোকে ভিডিওটো এবাৰ লাইক কৰি দিবা আৰু লগৰ বন্ধুৰ মাজত তোমালোকে ভিডিওটো কি কৰিবা শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিবা আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম ধন্যবাদ